বিটিএডি বুলি নহয়, অসমত এছআৰ হৈ গ'ল, লিষ্টটো ওলাই গ'ল। আমাৰ প্ৰায় 11 লাখ মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কটা গৈছে আৰু 5 লাখ মানুহৰ নাম ভোটাৰ লিষ্টত সোমাইছে। গতিকে সৰ্বমুঠ 7 লাখ মানুহৰ নাম কৰ্তন হৈছে। ইয়াৰ ভিতৰত মৃত আছে, ট্ৰান্সফাৰ আছে, বিভিন্ন ধৰণৰ। গতিকে এছআৰ সমাপ্ত হ'ল, কিন্তু অসমত SIR হ'ব। কোনোবা এটা অহা বছৰ হওক বা যেতিয়াই হওক SIR হ'ব আৰু তেতিয়া হয়তো আৰু বেছি স্কুটিনি হ'ব। কিন্তু ইতিমধ্যে অসমৰ স্পেচিয়েল ৰিভিজন শেষ হৈ গ'ল আৰু এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰায় 7 লাখৰ 11 লাখ 11 পাছে প্ৰায় 7-8 লাখ মানুহৰ নাম কৰ্তন হৈছে। কিছু তাত সন্দেহযুক্ত মানুহ থকাৰ অৱকাশ আছে নেকি? এতিয়া যিটো হৈ গ'ল তাৰ ওপৰত কথা পাতিতো লাভ নাই, যিটো হ'ব তাৰ ওপৰত কথা পাতিম। সন্দেহযুক্ত লোক থাকিলে আপোনালোকেতো অভিযোগ দিব লাগিব। গতিকে সেইকাৰণে যিটো হৈ গ'ল তাক আলোচনা কৰি লাভ নাই। দুদিন আগত হৈছে আৰু 7-8 লাখ মানুহৰ নাম কৰ্তন হোৱাটো ইউটো এটা বহুত ডাঙৰ কাম। 11 লাখৰ নাম কাটিছে, 5 লাখ সোমাইছে, টোটেল 6 লাখ ভোটাৰ লিষ্টত সংখ্যা কমি গৈছে।